হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। দেখা পাইছে মই পূৰা একদম দেশী লুক দি ক'লৈ গৈ আছোঁ ইমান সাজি কাচি। আজি এটা বহুত ধুনীয়া ঠাইলৈ গৈ আছোঁ আমি, কাজিনছকেইটাৰ লগত আহিছোঁ। পূৰা জামত ফাঁচি গাইছ। আৰু ইপিনে ইমানেই ভাইৰেল হৈ থকা ৰাধা কৃষ্ণৰ মন্দিৰটোলৈ আমি আজি আহিছোঁ। খাৰগুলি নিয়াৰ ডন বস্কো ইনষ্টিটিউটৰ ওচৰতে ৰাধাকৃষ্ণ মন্দিৰটো আছে। আপোনালোকে সকলোৱে আহিব। আৰু এয়া ভিতৰলৈ সোমাই গৈ আছোঁ। আৰু ইপিনে চেণ্ডেল থ'ব পাৰি, জোতা চেণ্ডেল দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ। আৰু ইপিনে এয়া দোকানো বহা আছে, তাত মিঠাই চিঠাই তাতে আছে, আপোনালোকে ল'ব পাৰে। আৰু এয়া পূৰা আমি ভিতৰলৈ সোমাই গৈ আছোঁ। এয়া দেখা পাইছে মানুহবিলাক ইমানেই ভিৰ লাগিছে গাইজ, আৰু বহুত যিমানে সোমাই গৈ আছোঁ ভিতৰলৈ গাইজ, সিমানে মনটো বহুত শান্তি লাগি আছে, কিবা এটা ভাল লাগি আছে। আৰু এয়া ধুনীয়াকৈ ৰাধা কৃষ্ণ কি ধুনীয়াকৈ সজাই থৈ দিছে, দেখা পাইছেনে আপোনালোকে। আৰু সকলোৱে ধুনীয়াকৈ বহি শান্তিমতে এয়া ৰাধা কৃষ্ণৰ কাহিনীবিলাক শুনাই আছে আপোনালোকক, সকলোকে শুনাই আছে। আৰু এয়া মই অলপমান দেখাই দিছোঁ আপোনালোকক ভিডিঅ'টো। আৰু ইমান বাৰু যি কৈছে সেইবোৰ শুনাব নোৱাৰোঁ, সেইকাৰণে মই দিয়া নাই সেনেকৈ চাউণ্ডটো। আৰু এয়া দেখা পাইছে বাহিৰলৈ ওলাই আহিছোঁ। এয়া একদম ওপৰৰ পিনে চব মানুহ ভিৰ লাগি আছে, চাই আছে আৰু নাজাৰাটো। আৰু ইপিনে ভণ্টি দুইজনী লাগি আছে ফটো আৰু ভিডিঅ'ৰ কাৰণে, কি যে হ'ব। আৰু ইপিনে ময়ো একদম ফটো উঠিলোঁ, পূৰা ভিডিঅ' বনালোঁ। আৰু ইপিনে মানুহবিলাকেও পূৰা ফটো ভিডিঅ' তোলাত একদম লাগি আছে। আৰু এয়া ইপিনে গাইজ যোৱাৰো টাইম হৈছে, যেনেকৈ বন্ধও কৰিব দেৰি হৈছে। এয়া পূৰা আন্ধাৰ কৰি দিছে। আৰু ৰাতিপুৱা 5টাৰ পৰা গধূলি 8টালৈহে খোলা আছে। আৰু প্ৰত্যেক দিনাই খোলা পাব। আপোনালোকে ধুনীয়াকৈ আহিব, ফ্ৰী হৈ ফেমিলিৰ লগত আহিব, বহুত ভাল লাগিব। আৰু আহিলে প্ৰসাদ দিয়াৰো টাইম থাকে ইয়াতে, আপোনালোকে গম পাব বাৰু আহিলে। আৰু মই এয়া পূৰা আমি 4টা এতিয়া ঘৰলৈ উভতি গৈ আছোঁ গাইজ। বহুত ৰাতিও হ'ল, উবেৰ বুক কৰি যাব লগা হৈছে, কাৰণ কি গাড়ীখন বেয়া হ'ল আমাৰ, মামাহঁতৰ গাড়ীত আহিছিলোঁ যে। এতিয়া আমি ঘৰ আহিও পালোঁ। এয়া কি চানা তানা বনাইছে দেখিছেনে গাইজ, ইপিনে ভাগৰুৱা হৈ গৈছে।